জেমিনি এআইৰ জৰিয়তে কেনেকৈ শিকিব পাৰি শিকোৱা হওক আপোনালোকক পঢ়া লিখা বা কোনো নতুন বিষয়বস্তু বুজিবৰ বাবে সহায়ৰ প্ৰয়োজন নেকি তেন্তে আহক জেমিনি এআইৰ সহায়ত সহজতে ইয়াক শিকো বিষয়বস্তু সংক্ষিপ্তকৰণ কোনো দীঘলীয়া প্ৰবন্ধ বা কাহিনী পঢ়িব বিচাৰে নেকি আহক ইয়াক ছুটি আৰু সহজ কৰো এই উপায়টো অৰ্থাৎ প্ৰম্পট চেষ্টা কৰক এই পাঠটো 50টা শব্দৰ ভিতৰত সৰল ভাষাত সংক্ষিপ্ত কৰক এতিয়া আপুনি খন্তেকতে মূল ভাৱটো বুজি পাব যিকোনো ভাষালৈ অনুবাদ কৰা তৎক্ষণাত বেলেগ বেলেগ ভাষা জনাটোৱে যোগাযোগ আৰু শিকনৰ বাবে নতুন দুৱাৰ মুকলি কৰে এতিয়া জেমিনি এআইৰ সহায়ত ভাষা শিকাৰ সেই বাধা সহজতে অতিক্ৰম কৰক কোনো নথি বা বিষয়বস্তু আন কোনো ভাষাত বুজিব বিচাৰে নেকি এই উপায়টো চেষ্টা কৰক ইয়াক আকাংক্ষিত ভাষালৈ অনুবাদ কৰক ইমেইল আৰু খচৰা প্ৰস্তুত কৰাত সহায় লওক ইমেইল লিখা বা নতুন কোনো ধাৰণা বিচৰাত অসুবিধাৰ সন্মুখীন হৈছে নেকি আৰম্ভণিতে আপুনি নিজৰ শব্দত খচৰা বা ড্ৰাফ্ট প্ৰস্তুত কৰক তাৰ পিছত জেমিনি এআইৰ সহায়ত সেইখিনি অধিক পেছাদাৰী ৰূপে প্ৰস্তুত কৰক এই উপায়টো চেষ্টা কৰক মোৰ এই ইমেইলটো আনুষ্ঠানিক ৰূপত পুনৰ লিখক ছুটিৰ অনুৰোধৰ ইমেইল পেছাদাৰী শব্দ প্ৰয়োগ কৰি ছুটিৰ অনুৰোধ মেইলটো পুনৰ লিখক এতিয়া আপোনাৰ প্ৰয়োজন অনুসৰি ইয়াক অলপ সালসলনি কৰি পঠাই দিয়ক হয়নে বাৰু সহজ মনত ৰাখিব এআইৰ জৰিয়তে উৎপন্ন হোৱা বিষয়বস্তুৰ তথ্য পৰীক্ষা ব্যক্তিগতভাৱে সম্পন্ন কৰিবলগীয়া হ'ব পাৰে সেয়েহে ব্যৱহাৰ কৰাৰ পূৰ্বে সদায় বিষয়বস্তু পৰীক্ষা কৰি ল'ব শিকনৰ পৰা যোগাযোগলৈকে জেমিনি এআইয়ে সকলো দ্ৰুত আৰু সহজ কৰি তোলে আজি ইয়াক চেষ্টা কৰক এতিয়া আপোনাৰ সময় জেমিনি এআইক অন্বেষণ কৰাৰ আপোনাৰ অভিজ্ঞতাৰ বিষয়ে আমালৈ মন্তব্যত জনাব